पता नहीं किस बात में मुझे मारने लगे। An Assamese NCC cadet Hirosh Jyoti Das was brutally assaulted inside Indira Gandhi National Tribal University, Amarkantak, Madhya Pradesh at 4 a.m. after being asked kahan se ho. His nose bone is fractured. মই এটা কথা বুজি নাপাওঁ হা, ইমানকে ৰিচেণ্টলি ইমানকে আমি নৰ্থ ইষ্টৰ মানুহৰ এগেইনষ্টত ডিছক্ৰিমিনেশ্যন দেখি আছোঁ, ৰেচিজম দেখি আছোঁ। সেইটোতো ঠিক আছে, মই কৈছোঁ ডিছক্ৰিমিনেশ্যন ৰেচিজমটো আমি চবেই ফিল কৰিছোঁ, চবেই আমি কৰিছোঁ, ঠিক আছে, সেইটো বাদ দিয়া। এতিয়া ভায়লেঞ্চলৈ আহি গৈছে বস্তুবোৰ হা, চিধা মাৰপিট, মাৰি পেলাব, যেনেকৈ পাৰে হাৰ্ট কৰিব, এনেকুৱা এটা তাত মানে পৰিৱেশ সৃষ্টি হৈ গৈছে তাত, মানে তোমাৰ মানে অসমৰ বাহিৰত, নৰ্থ ইষ্টৰ বাহিৰত। তাৰ পৰা যিবোৰ পলিটিচিয়ানৰ, এতিয়া ভাবি লোৱা তোমাৰ যিবোৰ মন্ত্ৰী নেতাৰ আমাৰ অসমৰ বাহিৰতো বা নৰ্থ ইষ্টৰ বাহিৰতো গোটেই ভাৰতবৰ্ষত ইমান এটা ইনফ্লুৱেঞ্চ আছে, ইমান এটা মানে মানুহে চাই মানে যে এইজন পলিটিচিয়ানক আমি ভাল লাগে দেই, ভাল লাগে, তেখেতলোকে কিয় মাত নামাতে এইবিলাকত? এটাও দেখিলা নাই পলিটিচিয়ানে কোনোবাই মাত মাতিছে? এঞ্জেল চাকমাৰ কেছটো যেতিয়া হৈছিলে তেতিয়াও কোনো পলিটিচিয়ানে মাতেই মাতা নাই ভাই। মই বেয়া আচৰিত পাওঁ মানে। আপোনালোকৰ ইনফ্লুৱেঞ্চ আছে, আপোনালোকে এইবোৰ বস্তুত ইউজ কৰক না। মিম ৱাৰ কিবা কিবি এইবোৰ পিছত কৰি থাকিব ভাই। কোনে কাক কি বিটি দিলে, কোনে কাৰ কি ঘৈণীয়েক কি পাৰ্টনাৰ বিহু খাইছে, পাৰ্টি কৰিব আহিছে ৰাতি, সেইবিলাক বাদ দি এইবিলাকো কৰিব পাৰে ভাই। মই বুজি নাপাওঁ, ইটছ ক্ৰেজি। मुझे भी मारा गया, मुझे पता नहीं कितने लोग थे, मैं बेस वॉशरूम से होके आ रहा था, फिर मुझे पहचानता भी नहीं था उनको। আৰু দে শুড মানে ইনভেষ্ট ইন নৰ্থ ইষ্ট, মানে নৰ্থ ইষ্টৰ পৰা যোৱা মানুহবোৰৰ কাৰণে প্ৰটেক্টিভ চেল দিল্লীত এটা চেল আছে। আমি কিবা এটা ৰেচিজমৰ কেছ হৈছিলে হা, আমি কল কৰিছিলোঁ যে মানে সেই নৰ্থ ইষ্ট চেলটোক কিবা দিল্লীৰ ৰবা रूम पे घुसे, কিবা এজন মানুহ আছে বোলে ডিপাৰ্টমেণ্টটোত, এজন মানুহে কল উঠায়, তেখেতে বোলে কৈছে আমাৰ পাছ গাড়ী নেই দিয়া अभी तक, গাড়ী নেই হে, লোক নেই হে, এনেকে বচাব মানুহক। আৰে फिर पूछे कि किसका हुआ क्या नहीं। दारू पी हुए थे वो लोग, करीब 4 से 5 लोग थे। मैंने पूछा मेरा रूम है ये, तो वो लोग बताए कि हम लोग का पहला रूम था। तो मैंने बोला कि हाँ अभी आप लोग कहाँ रहते हो। मैंने बहुत आराम से बात की कि आप लोग कहाँ रहते हो। फिर बोले कि हम लोग उतर रहे थे 47 से 1 से 47 पे, ऐसा कुछ बोले। बेटा कि हाँ सही है। फिर मुझे थोड़ी नींद आ रही है, मुझे जाना है, अभी सोना है। तो वो लोग पता नहीं किस बात में मुझे मारने लगे। मैं उनको पहचानता भी नहीं हूँ, ना मैंने उनको गाली दिया ना क्या किया। ये एक मेरे पर मारने की कोशिश हुई है। মধ্য প্ৰদেশত বিজেপি আছে, অসমতো বিজেপি আছে। তো কমিউনিকেশ্যন গেপটো আৰু মানে ইটছ ভেৰি ইজি টু কমিউনিকেট। মানে নাজানো ভাই, অসম গভৰ্ণমেণ্টে এতিয়া ৰিপ্লাই দিয়ে নিদিয়ে, একশ্যন লয় নে নলয়, কি বা হৈ আছে ভাই ধৰিব পৰা নাই ভাই। বাট দেন সেই আৰু আমি জাষ্ট মানে ছ'চিয়েল মিডিয়াত চাম জাষ্টিছ ফৰ হিৰজ জ্যোতি, জাষ্টিছ ফৰ এঞ্জেল চাকমা, দুদিনমান চলিব, মানুহে পাহৰি যাব, প্ৰব্লেমটো কেতিয়াও ছল্ভ নহ'ল। উই আৰ জাষ্ট ৱেইটিং ফৰ আনাডাৰ ইনচিডেণ্ট টু হেপেন, মানে যাতে আৰু এবাৰ জাষ্টিছ লিখিম। সেইটোৱে অকল আমিয়ে দেখি আছোঁ, মানে অকল মানে দ্য জেনেৰেল পাব্লিকে দেখি আছে। যিবোৰে নিজক ৰজা বুলি ভাবে, যিবোৰে গোটেই চলাই আছে দেশ ৰাজ্য, তেওঁলোকে এইবোৰ বস্তু দেখে বা নেদেখে নে কি মই ধৰিবই নোৱাৰোঁ। আৰু যদি দেখেও না মাত মাতে, না চলিউশ্যন বিচাৰে, না মানুহক মানে এটলিষ্ট একনলেজ কৰে, এটলিষ্ট মানুহক কয় যে এইবোৰ বহুত বাঢ়ি গৈছে, আমি কথা পাতিছোঁ এইবোৰ ছল্ভ কৰিবলৈ, বঢ়িয়া। সেইটোতো নকয়। সেইটো কোৱাৰ পাছতো কেনেকৈ ছল্ভ কৰিম, কি আমি একশ্যন লৈছোঁ, নাই একো নাই। কিয় কংগ্ৰেছ দলৰ লোকসকলৰ কথাত স্পষ্টতা নাই? সিদিনা এজন ষ্ট্ৰীমাৰৰ লাইভ ষ্ট্ৰীমত গৌৰৱ গগৈক প্ৰশ্ন কৰিছিল যুৱ সমাজে কি কৈছে? কিয় কংগ্ৰেছ দলৰ লোকসকলৰ কথাত স্পষ্টতা নাই? সিদিনা এজন ষ্ট্ৰীমাৰৰ লাইভ ষ্ট্ৰীমত গৌৰৱ গগৈক প্ৰশ্ন কৰিছিল যুৱ সমাজে কিয় কংগ্ৰেছক ভোট দিব লাগে। Youth should want change. 10 বছৰ আমি ট্ৰেণ্ডটো দেখিলোঁ, 10 বছৰ কোনফালে আমি যাব পাৰোঁ, আমি আৰে এইটো কোন বেয়া মৰম লগা দেই। মানুহ দেখিছোৱে, বেয়াটো আৰু বেয়া লৈ যাব, আৰু ভালটো বেছি ভাল পোৱা নাই। চ' আমাক এটা চেঞ্জ লাগে। তেতিয়া গৌৰৱ গগৈয়ে ক'লে কাৰণ যুৱ সমাজে পৰিৱৰ্তন বিচাৰে। ঠিক আছে, পৰিৱৰ্তন লাগিব, কিন্তু কেনে ধৰণৰ পৰিৱৰ্তন? এফালে কোৱা হৈছে চেঞ্জ আৰু আনফালে নতুনকৈ যোগদান কৰা নেতা ৰিজাউল কৰিম চৰকাৰে ক'বলৈ গৈছে এইটো যেতিয়া হ'ল ধুবুৰী শিৱসাগৰ, তেতিয়াহ'লে গৌৰৱ গগৈ আহি কিনে এইটোত মাত কিয় মাতা নাই? মই এইটো ভাবিছোঁ, আহি কিনে এইবোৰ বস্তুত কথা মাত কিয় নামাতে? মানে এইবিলাকতো এড্ৰেছ কৰিব লাগে ন ভাই। মানে ডাইৰেক্ট ক'লেই হ'ল ভাই, তোমাৰ ঠিক আছে, তোমাৰ পাৰ্টিত সোমাইছে, যদি পাৰ্টিত সোমাই কিনে এনেকুৱা কথা কৈ আছে, ডাইৰেক্ট নেক্সট দিনাখন উলিয়াই দিয়া না ভাই, ডাইৰেক্ট উলিয়াই কিনে প্ৰেছ ৰিলিজ কৰা। শিৱসাগৰ তিনচুকীয়াক ধুবুৰীৰ দৰে বনাম, এইটো কিহৰ পৰিৱৰ্তন? ইতিহাস সলনি কৰাৰ নে অসমৰ পৰিচয় ডাইলুট কৰাৰ, নে কেৱল কমিউনেল শব্দ ব্যৱহাৰ কৰি কনফিউজন সৃষ্টি কৰাৰ? শিৱসাগৰ মানে অসমীয়া ইতিহাস, তিনচুকীয়া মানে অসমৰ আত্মা। এই ঠাইবোৰক উদাহৰণ দি ৰাজনীতি খেলিব নোৱাৰে, কাৰণ যুৱ সমাজ মূৰ্খ নহয়। হেডলাইন শুনি ভোট দিয়া দিন গ'ল, এদিন চেঞ্জৰ কথা, আন এদিন অস্পষ্ট বাক্যব্য, এই ডাবল ষ্টেণ্ডাৰ্ড চলিব নোৱাৰে। কমিউনেল হাৰমনি বুলি ক'লে প্ৰথমে স্পষ্ট হওক, ভাষা ক্লিয়াৰ হওক, ইণ্টেণ্ট ক্লিয়াৰ হওক। যুৱ সমাজে পৰিৱৰ্তন বিচাৰে, ভয়ৰ পৰিৱৰ্তন নহয়, কনফিউজনৰ পৰিৱৰ্তন নহয়। যুৱ সমাজে চাই সাহস, স্পষ্টতা আৰু সত্যতা। আৰু আপুনি কি ভাবে এই কথাষাৰৰ ওপৰত?
কমেণ্ট কৰিব জয় হিন্দ ধন্যবাদ Damn. কথাত স্পষ্ট W ভাই গুড শিট ৰিপোষ্ট কৰিব লাগিলেতো বেয়া মজা কথা কৈছে ভাই তন্ময় আনফিল্টাৰ্ড বেয়া আনফিল্টাৰ্ড দেখোনি আপুনি যদি জুবিনৰ অনুৰাগী হয় তেন্তে এই ভিডিঅ'টো শেষলৈ চাওক মাঘ বিহু আহি গ'ল উৰুকাৰ জুই জ্বলিব ধৰিছে কিন্তু অসমবাসীৰ বুকুত জ্বলি থকা জুই এতিয়ালৈ নুমুৱা নাই জুবিন গাৰ্গ কেৱল এজন গায়ক নহয় তেওঁ অসমীয়া জাতিৰ এটা কণ্ঠ বছৰ পাৰ হ'ল তাৰিখ সলনি হ'ল শাসন সলনি হ'ল কিন্তু এটা কথা সলনি হোৱা নাই এইটো হ'ল ন্যায় যিজন অসমীয়াই দুখ কষ্ট আনন্দ বিহু গানত সোমাইছিল যিজনে অসমক দেশ বিদেশলৈ চিনাকি কৰাইছিল আজি সেইজন মানুহৰ কাৰণে সকলোৱে প্ৰশ্ন কৰিছে আমি ন্যায় কেতিয়া পাম মাঘ বিহু হৈছে ত্যাগৰ উৎসৱ কিন্তু ইয়াত ত্যাগৰ অৰ্থ বনাই পেলালে চুপথা সত্যকালে নীৰৱতা প্ৰশ্ন বাপৰে বাপ কৰিলে দেউৰী শক্তিশালী নহ'লে অপেক্ষা দেৰি হোৱা ন্যায় মানে ন্যায় নোহোৱা আৰু যেতিয়া অন্যায় এজন কিংবদন্তিৰ সৈতে হয় সেয়া কেৱল এজন মানুহৰ নহয় সেয়া সম্পূৰ্ণ অসমৰ অপমান আমি কেইবাটা দিন পূৰ্বে দেখিবলৈ পাইছিলোঁ যে সকলোৱে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰি আবেদন কৰিছিল কিন্তু কি হ'ল এতিয়া সকলো শেষ নেকি জুবিন গাৰ্গ কেৱল সন্মান নহয় ঠিক কথা কৈছে ভাই I'll have to follow him মানে শীঘ্ৰে ন্যায় লাগিব জয় হিন্দ ধন্যবাদ ভাল কথা কৈছে ভাই গুড শিট গ্ৰেট চইচ অফ ৱৰ্ডছ এজ ৱেল হয় ভাই বহুত ধুনীয়া মানে শব্দ ভাল কৰি আছে ভাই গুড ভাই মই ফ'ল' কৰিলোতো টেম ভাই তুমি যদি চাই আছা এটাই কথা ক'ম যি কৰি আছা নিজৰ বিবেকটোতো বাদ দিয়া এইবিলাকতো মই জ্ঞান নিদিওঁ তোমাক এটাই কথা ক'ম যে একদম প্ৰেক্টিকেল কথা তুমি এনেকৈ ভিডিঅ' বনাই থাকিবা এদিন তোমাৰ ওচৰত মেছেজ আহিব যে ইমান টকা ল আৰু আমাৰ বিষয়ে ভালকৈ ক সেইদিনাখন যদি তুমি টকাটো লৈ লোৱা তেতিয়া তুমি যিটো কৰিবলৈ ইমান দিনে মানে চেষ্টা কৰি আছিলা ন সেই গোটেইবোৰ এক চাদত খতম হৈ যাব সেইটো নকৰিবা নিজৰ যি ভাল লাগে যি বেয়া ভাল বেয়া তুমি জানা সেইটো কৰি গৈ থাকা এণ্ড উইচ ইউ অল দ্য বেষ্ট ভাই টকা দিয়া মানুহ বহুত আহিব কোনটো পক্ষৰ পৰা মই এইটো কোৱা নাই সেইদিনাখন টকা লৈ ল'লে চব চেছ হৈ যাব নল'বা কৰি যোৱা ভাই মোৰ পাৱাৰ বে ফাৰ্ষ্ট বিহু উইদাউট জুবিন গাৰ্গ अरे बांग्लादेश की औलाद शुक्र मनाओ इंडिया ने तुम्हें आज़ादी दी है और तुम नॉर्थ ईस्ट को काटने की बात कर रहे हो नॉर्थ ईस्ट के लोग तुम्हें खुद ही सबक सिखा देगी और आर्मी की भी कोई ज़रूरत नहीं पड़ेगी तुम्हें लगता है कि तुम लोग बहुत मजबूत हो पर नॉर्थ ईस्ट के लोगों के सामने तुम लोग कुछ नहीं हो और लगता है असम के चीफ मिनिस्टर हिमंता बिश्व शर्मा ने जो ঐ ই টকা দিছে নেকি মোক বেয়া প্ৰমোট কৰি আছে দেখোন বাট ভাল কাম কৰি আছে ভাই হ'ব বাৰু বে আৰু চাওঁ এইটো এটা কণ্ট্ৰভাৰ্চি হৈ আছে বিজেপিৰ অফিচ জ্বলোৱা ফটো দি কিনে কংগ্ৰেছে কৈছে যে সেই আৰু ভোগালী মেজি জ্বলাইছোঁ বুলি মই কৈছোঁ ন কংগ্ৰেছৰ চবতকৈ ডাঙৰ এনিমি হয় কংগ্ৰেছ নিজেই দে জাষ্ট ৱান্ট টু লুজ মানে কেনেকৈ আমি ইলেকশ্যনটো আৰু বেয়াকৈ হাৰিব পাৰোঁ সেইটোতে তেখেতলোকে মাথা মাৰি থাকে